এনেকুৱা ক'ব, প্ৰচাৰত চবেই এনেকুৱা ক'ব, কংগ্ৰেছেও ক'ব, বিজেপিও ক'ব, ইউ ডি এফো ক'ব, বি পি এফো ক'ব, ইউ পি পিও ক'ব, যিমান দল আছে চবে নিজকে ভাল বুলি চবেই কৈ লয়, কিন্তু আমি কৈ নলওঁ। মুঠতে আমি 1 নম্বৰ পজিশ্যনত আছে। দুটা সমষ্টিত আপোনালোকে টিকেট দিলে সদ্যহতে, আৰু কেইটা সমষ্টিত দিব? আৰু 3টা বাকী আছিলে, ক'ত ক'ত দিব? বৰপেটা, গুৱাহাটী আৰু শোণিতপুৰ। তেজপুৰ নহয়, সেইদিনা মই তেজপুৰ বুলি কৈছে, শোণিতপুৰ। এই আপোনাৰ কেতিয়ালৈ ঘোষণা কৰিব? 3 দিন ভিতৰত পাই যাব। কিমান ভোটত আপোনালোকে জয়ী হ'ব বুলি ভাবে? দৰং ওদালগুৰিত 2 লাখ ডিফাৰেঞ্চত আমি জিকি আছো, কোকৰাঝাৰত 3 লাখ ডিফাৰেঞ্চত জিকি আছো। ইউ পি অলপ কেনেকৈ ফেৰ মাৰিব আপোনালোকে, পাৰিব জানো? কাৰ লগত? ওদালগুৰিত এজন পাৰিষদ আছে আৰু এজন এমএলএ আছে। এইটোতো ৰাইজে ক'ব, আমাৰ কথা নহয়, এইটো ৰাইজৰ কথা। ৰাইজৰ কথা লৈ পেলাই মই কৈছোঁ। ছাৰ হেৰি, কালি এটা কথা কৈছে যে ইউ পি এলে তেওঁলোকৰ 15খন আপোনাৰ পাৰিষদীয় সমষ্টিৰ আসন আছে, গতিকে তেনেকুৱা ক্ষেত্ৰত ইউ পি আপোনালোকে